Hello everyone, কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে ওয়েলকাম বেক টু অংকুৰ নায়াস একাডেমি পোন প্ৰথমে সকলোকে হোলীৰ শুভেচ্ছা যাচিছো আশা কৰো এই ৰঙৰ উৎসৱে আপোনালোককে কঢ়িয়াই আনে বহুতো সুখ আৰু সাকসেস আমি 1 মাৰ্চৰ দিনৰ পৰা এটা নতুন সিৰিজ ষ্টাৰ্ট কৰিছিলো সিৰিজটো আছিল আক সিদ্ধাৰ্থ স্যাৰ যত আমি এপিএসসি সিসিই নহলে এপিএসসি আন্ডাৰত হোৱা সকলো ধৰণৰ ডিপাৰ্টমেন্টাল এক্সামবোৰৰ জিএস খনৰ ইম্পৰ্টেন্ট কোৱেশ্চনবোৰ আমি ডিসকাস কৰিছিলো আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন ডিসকাস কৰিছিলো যত আমি অলপ কনসেপচুৱেলি অলপ চ্যালেঞ্জ হ'ব লাগে কাৰণ এপিএসসি আমি দেখি আইছো এনেকুৱা ধৰণৰ কিছুমান কোৱেশ্চন দিয়ে যত কনসেপ্ট লাগে আমাক সো আমি সেইখিনি কোৱেশ্চন ডিকোড কৰিব ট্ৰাই কৰিছো আমি যাতে ভৱিষ্যতে হেনুকা ধৰণৰ ভুলত নপৰো আৰু এপিএসসি ট্ৰিকটো আমি বুজি পাও যাতে ভৱিষ্যতত আমি হেনুকা ধৰণৰ প্ৰশ্ন আৰামছে টেকল কৰি আমাৰ ৰিজাল্টটো পজিটিভ হ'ব পাৰে সো আমি লাজুটা ক্লাছত পলিটি ডিসকাস কৰিছো আজিও পলিটি আনিছো আৰু আজি পেপাৰখন হ'ল এপিএসসি সিসি 2023 ৰে হয় ঠিক আছে 2023 ৰ হয় সো আজি পেপাৰ প্ৰথম আজি প্ৰশ্নটো পঢ়ো আহকচোন which of the following autonomous council in Assam has been constituted বা formed under the 6th schedule of the Constitution of India option A BTC মানে Bodoland Territorial Council option 2 Karbi Anglong Autonomous Council option 3 Dima Hasao Autonomous Council আৰু option 4 Rabha Hasong Autonomous Council এই ইয়াৰ আনসাৰটো আমি সবে জানো কাৰণ ইয়াৰ আনসাৰটো option C কি হয় Bodoland Autonomous Council Karbi Anglong Autonomous Council লগতে Dima Hasao Autonomous Council এটো আমি সবে জানো কিন্তু তেতিয়াহলে আজি সেশনটো আনাৰ অৰ্থটো কি হয়নে আজি সেশনটো আনাৰ অৰ্থটো হল চাওক আমি জানো কি আমাৰ 6 শিডিউলৰ আন্ডাৰত মানে 6 শিডিউলৰ মানে কনস্টিটিউশনৰ 6 শিডিউলৰ আন্ডাৰত এটিএম স্কয়াৰ মানে আসাম ত্ৰিপুৰা মেঘালয় আৰু মিজোৰামত অটোনমাস কাউন্সিল বনে নে অটোনমাস কাউন্সিল বনে আৰ্টিকেল কিমান আৰ্টিকেল 244 সাব ক্লজ 2 আন্ডাৰত এই তিনিখন ষ্টেটত অটোনমাস কাউন্সিল বনে এটা আপোনালোকে এটো বৰ জানে না যে অটোনমাস কাউন্সিল অকল কনস্টিটিউশনৰ থ্ৰু দিয়ে নবনে যদি কোনবাখনৰ ষ্টেটে নিজাববীয়াকে ষ্টেট এক্ট আনি পেলাই যদি অটোনমাস কাউন্সিল বনাব খোজে বনাব পাৰে অসমতো হেনকা ধৰণৰ কথা আহকচোন আমি ক্লাছটো বা আমাৰ এই কনসেপ্টটো অকমান ডেফটত বুজু ঠিক আছে চাওক এটো আমাৰ আসাম গভৰ্ণমেন্টৰ ৱেবসাইটৰ পালোৱা ঠিক আছে আসাম গভৰ্ণমেন্টৰ ইয়াত কি লিখা আছে চাওকচোন দা গভৰ্ণমেন্ট অফ আসাম হেভ বিন টেকিং ভেৰিয়াছ ষ্টেপ to accelerate development process for the welfare of ST communities in the state through democratic decentralization of power and empowering the ST communities to participate in planning, monitoring and implementation of tribal subplans. So, কি আছে planning, monitoring and implementation তেওঁলোকক include কৰিব কাৰণে বহুত process লৈ আছে আৰু তা সেই কাৰণে কি কৰিছে টেৰিটৰিয়েল কি মানে কনস্টিটিউটিং টেৰিটৰিয়েল কাউন্সিল কি অটোনমাস কাউন্সিল আৰু ডেভেলপমেন্ট কাউন্সিল ফৰ ডিফাৰেন্ট এসটি কমিউনিটিজ ইন দা ষ্টেট এটা আমিতো সবে জানোৱে আমাৰ প্ৰথমতে কৈ লওঁ চাওক টেৰিটৰিয়েল কাউন্সিল আছে আন্ডাৰ 6 শিডিউল এটো কনস্টিটিউশনালি ফৰ্ম হৈছে আৰ্টিকেল আমাৰ 6 শিডিউল আন্ডাৰ তিনিখন আমাৰ বনিছে ডিমা হাছাও বিটিসি আৰু কাৰ্বি আংলং আমাৰ এটো আমি জানো 6 শিডিউল আন্ডাৰ এই তিনিখনত অলৰেডি আছেই লগতে চাওক ষ্টেটে কানি পেলে কি বনাইছে স্ট্যাটুটৰি অটোনমাস কাউন্সিল বনাইছে লগতে কিছুমান ডেভেলপমেন্ট কাউন্সিল বনাইছে ঠিক আছে নে আউকচোন আমি ভালকে চাও এটো মই যে কলো স্ট্যাটুটৰি অটোনমাস কাউন্সিল কেখন আছে ৰাভা হাছং অটোনমাস কাউন্সিল মিচিং অটোনমাস কাউন্সিল তিৱা অটোনমাস কাউন্সিল দেউৰি অটোনমাস কাউন্সিল ঠেঙাল কছাৰী অটোনমাস কাউন্সিল আৰু সোণোৱাল কছাৰী অটোনমাস কাউন্সিল এইগিটা কিন্তু কনস্টিটিউশনালি বনা নাই দেই এইগিটা বনিছে আসাম এক্টৰ থ্ৰু সৰি ষ্টেট এক্টৰ থ্ৰু দি কি কৰিছে আমাৰ ষ্টেট লেজিসলেটিভ এছেম্বলিত বিল পাস কৰাই পেলাই এইখন বনাইছে ঠিক আছে নে আকৌ কৈছো এখিনি কনস্টিটিউশনাল নহয় কিন্তু এখন আমাৰ এছেম্বলিয়ে বনাইছে এই ছয়খনৰ কি পাৱাৰ আছে চাওক এওঁলোকে 34টা সাবজেক্টত তেওঁলোকে হেৰি কৰিব পাৰে এক্সিকিউটিভ পাৱাৰ পাইছে এইগিটা দেখছে কটেজ ইন্ডাষ্ট্ৰি এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনাৰী ফৰেষ্ট আদাৰ ৰিজাৰ্ভ ফৰেষ্ট এগ্ৰিকালচাৰ এনেকে টোটাল 34টা আইটেম আছে আপোনালোকে চাই ল'ব কিবা প্ৰিলিমছত আহিব পাৰে কি স্ট্যাটুটৰি অটোনমাস কাউন্সিলে কেটা সাবজেক্টৰ আন্ডাৰত কেটা সাবজেক্টত এক্সিকিউটিভ পাৱাৰ পাইছে তো টোটাল কেটা 34টা মনত ৰাখিব কি চাই ল'ব এবাৰ এটা চকুটো ফুৰাই থব বাইচান্স যদি আহিও যায় এটো হয় নে নহয় তেতিয়া এবাৰ চালে আপোনালোকে গম পাই যাব কলো স্ট্যাটুটৰি অটোনমাস কাউন্সিল কাক কলো আমি বুজি পালো কেনেকে ফৰ্ম হয় এটো বুজি পালো আৰু এটা আছে আমাৰ কি জানে ডেভেলপমেন্ট কাউন্সিল কৈছে কি ফৰ দা সোশিও ইকোনমিক আপলিমেন্ট এণ্ড সাস্টেইনেবিলিটি টাৰ্গেটেড ডেভেলপমেন্ট অফ ডিফাৰেন্ট ব্যাকওয়ার্ড কমিউনিটিজ অফ দা গভৰ্ণমেন্ট অফ আসাম হেজ ক্ৰিয়েটেড 33 ডেভেলপমেন্ট কাউন্সিল কেখন 33 খন দেখছেন মৰাণ ডেভেলপমেন্ট কাউন্সিল মটক ডেভেলপমেন্ট কাউন্সিল মাইমাল ডেভেলপমেন্ট কাউন্সিল এনেকে টোটাল 33 খন আছে আপোনালোকে এবাৰ চাই ল'ব ঠিক আছে এইখিনিও কনস্টিটিউশনাল নহয় ঠিক আছে এইখিনি ষ্টেটে বনাইছে
আমাৰ ষ্টেট গভৰ্ণমেণ্টে বনাইছে আৰু ইয়াৰ কেনেকুৱা জানেনে ইচ ডেভেলপমেণ্ট কাউন্সিল হেজ মিনিমাম 15 মেম্বাৰ্ছ বা মেক্সিমাম 25 মানে মিনিমাম 15 হ'ব লাগিব আৰু মেক্সিমাম 25 হ'ব লাগিব তাৰ 15 আৰু 25তকৈ বেছি হ'ব নোৱাৰে আৰু হেড কোনে কৰে চেয়াৰমেন ইলেক্টেড বাই দ্য ডেভেলপমেণ্ট কাউন্সিল মেম্বাৰ অফ দ্য কাউন্সিল মানে কৈছে কি তেওঁলোকৰ চেয়াৰমেনজন কোনে সিলেক্ট কৰে বা ইলেক্ট কৰে তাৰ মেম্বাৰ যে আছে 15 জন নহলে 25 জনৰ ভিতৰত তেওঁলোকৰ ভিতৰতে এজন মেম্বাৰ ইলেক্ট কৰে ঠিক আছে নে বুজি পালেনে আশা কৰো সেশনটো আপোনালোকে বুজি পাইছে অতিকৈ ইম্পৰ্টেন্ট হয় আকৌ এবাৰ কৈছো আমাৰ অটোনমাস কাউন্সিল বনে 3খন আছে এটো কনস্টিটিউশনাল কেখন আছে 3খন তাৰ ষ্টেট এক্টৰ আন্ডাৰত আছে আমাৰ 6খন আৰু ডেভেলপমেণ্ট কাউন্সিল আছে আমাৰ 33খন মনত ৰাখিব ঠিক আছে নে আশা কৰো সেশনটো ভাল পালে কাৰণ ইম্পৰ্টেন্ট হয় লগতে মই আৰ্টিকেলটো কৈছো আপোনালোকক বহুত বেছি ইম্পৰ্টেন্ট হয় আপোনালোকৰ এই টপিকটো কেতিয়াবা মেইনছ বা প্ৰিলিমছত আহি যাব পাৰে এবাৰ চাই ল'ব এটো আসাম গভৰ্ণমেণ্টৰ ৱেবসাইটৰ পৰা বহুত বেছি ইম্পৰ্টেন্ট আশা কৰো সেশনটো ভাল পালে সেশনটো ইমানতে সামৰিছো ধন্যবাদ আৰু শেষত আকৌ এবাৰ কৈছো হেপি হলি